বাংলাদেশৰ নাৰায়ণগঞ্জত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বৰ্ণাঢ্য শোভাযাত্ৰা। শোভাযাত্ৰাত হিন্দুৰ লগতে মুছলমানৰো অংশগ্ৰহণ। বাংলাদেশৰ নাৰায়ণগঞ্জ মহানগৰত বিএনপিৰ আহ্বায়ক অধিবক্তা সাখাৱত হুছেইন খানে কয় যে নাৰায়ণগঞ্জত হিন্দু আৰু অন্যান্য ধৰ্মৰ লোকসকল সংখ্যালঘু নহয়, সকলোৱে বাংলাদেশৰ নাগৰিক। আমাৰ সংবিধানে সমতাৰ কথা কয়। মুখ্য উপদেষ্টাগৰাকীয়ে জাতিটোক সম্বোধন কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু সকলোৱে একত্ৰিত হৈ থাকিবলৈ কৈছে। সোমবাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা কয়। তেওঁ কয়, আমি বাংলাদেশক অসাম্প্ৰদায়িক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বিচাৰোঁ। আমাৰ যি সাংস্কৃতিক ঐক্য আছে, সেই ঐক্য আৰু সমন্বয় বজাই ৰাখি আমি পথত আগবাঢ়িম। আমি এই আন্তৰিক সম্পৰ্ক গঢ়ি তুলিছোঁ। ই নামমাত্ৰ নহয়, আমি জীয়াই থকালৈকে ই টিকি থাকিব। ইফালে বাংলাদেশ পূজা উদযাপন পৰিষদৰ সিদ্ধিৰগঞ্জ শাখাৰ সভাপতি অমৰ ঘোষ চিচিৰে কয়, আমি হিন্দুসকলে এই কাৰ্যসূচী ছুটি কৰি দিছোঁ, কাৰণ বানপীড়িত ৰাইজৰ সেৱাৰ বাবে কাৰ্যসূচীটো ছুটি কৰি দিলোঁ। আমি আমাৰ নেতাকৰ্মীসকলক বানাক্ৰান্তৰ কাষত থিয় দিবলৈ কৈছোঁ। আমিও সৰ্বাধিক শক্তিৰে বানাক্ৰান্তৰ কাষত থিয় দিম। ঢাকাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।